বিদেশী যিবিলাক মূলত অবৈধ হিন্দু বাংলাদেশীৰ যিবিলাক গোচৰ চলি আছিল এই গোচৰসমূহ প্ৰত্যাহাৰ কৰিবলৈ যি চৰকাৰৰ পৰা যি নিৰ্দেশ আহিছে এই নিৰ্দেশ হোৱাৰ লগে লগে তেখেতসকলে নাগৰিকত্ব সংশোধনী বিধেয়কৰ আইনখন তেখেতসকলে সম্পূৰ্ণৰূপে প্ৰয়োগ কৰিবলৈ আগবাঢ়িছে আৰু ইয়াৰ প্ৰতিবাদত আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আজি জোৰ সমদলৰ কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। আজিৰ এই জোৰ সমদলৰ পৰা আমি এটা কথাই দিল্লী ডিষ্ট্ৰিক্টক আমি উকিয়াই দিব বিচাৰিছোঁ যে ৰাজ্যৰ আদালতত এতিয়াও নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হোৱা নাই। চৰকাৰৰ আদালতত নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হ'ব পাৰে, কিন্তু ৰাজ্যৰ আদালতত আজিও নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হোৱা নাই। আৰু এই নাগৰিকত্ব সংশোধনী বিধেয়কে ভাৰতবৰ্ষৰ সংবিধানৰ যিটো আত্মা, যিটো ধৰ্ম নিৰপেক্ষতা সম্পূৰ্ণৰূপে কুঠাৰঘাত কৰিছে। এই নাগৰিকত্ব সংশোধনী বিধেয়কে যি অসম আন্দোলনৰ ফচল অসম চুক্তি সম্পূৰ্ণৰূপে নিষেধ কৰিছে। গতিকে এই আইন কোনো কাৰণত আমি মানি নলওঁ। এই আইনৰ আমি বিৰোধ কৰিছিলোঁ, আজিও কৰিছোঁ, ভৱিষ্যতেও এই আইনৰ আমাৰ বিৰোধ চলি থাকিব। আমাৰ আদালতত অসমীয়া মানুহৰ আদালতত নাগৰিকত্ব সংশোধনী বিধেয়ক কেতিয়াও আমাৰ গৃহীত হ'ব নোৱাৰে। কেৱল মাত্ৰ চৰকাৰে গৃহীত কৰি তেখেতসকলক কৈ দিব লাগিব।